তো হাই গাইছ, আপোনালোকৰ কি খবৰ? আজি আমি আহিছোঁ তলাতল ঘৰলৈ আৰু এয়া চাওক এইফালে আছে কিমান ডাঙৰ মহল অট্টালিকা। ইয়াৰ ওচৰতে আছে দুটা বৃহৎ বৰটোপ। এয়া চাওক যিয়েদি আহোমসকলে যুদ্ধ কৰিছিল ব্ৰিটিছৰ লগত। এইকেইটা চাওক কিমান প্ৰকাণ্ড দেখিলে ভয় লাগি যায়। তো এয়া আমি ইয়াৰে ভিতৰলৈ আগবাঢ়ি আছোঁ এই ৰাজমহলটোৰ ওচৰলৈ। তো আমি ইয়াৰে ওচৰ পালোহি। এয়া আমি চিৰি উঠি আছোঁ। এতিয়া আমি চিৰি বগাই আছোঁ। চাওক আপোনালোকে, এয়া তলাতল ঘৰৰ ওপৰ অংশ। ইয়াতে বিভিন্ন প্ৰকাৰৰ বিভিন্ন অংশসমূহ আপোনালোকে দেখিবলৈ পাব। এয়া চাওক তো গাইছ, এইটো হয় মই। এতিয়া আমি ইয়াৰে ভিতৰত প্ৰৱেশ কৰিম। এইটো এনেকুৱা এটা ঘৰ য'ত আপোনালোকে সোমালে পটককৈ ওলাব নোৱাৰিব আৰু ইয়াৰে দৰ্জাবোৰ বহুত সৰু সৰু হয়। এইটো কিলা কিন্তু সঁচাকৈ মস্ত। সেইটো কিবা এটা মন্দিৰ টাইপ আপোনালোকে দেখিবলৈ পাব। ইয়াৰ ভিতৰৰ অংশ চাওক আপোনালোকে। এইফালে এটা মা দেউতা সকলোৱে ভিতৰলৈ সোমাই আছে। এইবোৰ চাওক কিমান পুৰণি, 500 বছৰৰ বেছি হ'ল তো এইটো এটা অংশ য'ত আমি সোমাম। এইটো তলৰ ফালে, এইটো ৰাস্তা তলৰ ফালেদি যায়। ইয়াৰ দৰ্জা কেইখন আছে আপোনালোকে চাওক। চব ভিতৰত পুৰা আন্ধাৰ, আমি টৰ্চ জ্বলাব লগা হৈছে। পুৰা অন্ধকাৰ পৰা ইমান সুকীয়া ৰাস্তা। এইটো পুৰা গাৰ্ডেন হয়। এইটো এটা ৰাস্তা। এইটো চাওক ধুনীয়া। এইটো চবতছে ওপৰৰ ফ্ল'ৰ। এই ঘৰটো ওপৰত 4 তলা আৰু তলত 3 তলা আছে, কিন্তু তলৰ অংশত আপোনালোকক যাব নিদিয়ে কাৰণ তাতে বহুত এয়া আমি তলাতল ঘৰ তলত আহি গ'লো। ইমান আন্ধাৰ আপোনালোকে যোনটোৰ ফালেদি আপোনালোকে গড়গাঁও আৰু দিখৌ নদীলৈ যাব পাৰিব। এই ৰজাসকল আছিল। এইটো ফাইনেলি আমি বাহিৰলৈ আহি গ'লোঁ তলাতল ঘৰৰ। এইবিলাক হৈছে দৰ্জা, য'ত আপোনালোকে মোৰ তলত সোমাই খালি কেনে যাব লাগিব। আপোনালোকে মোৰ অৱস্থা দেখিবলৈ পাইছে, কেনেকুৱা অৱস্থা হৈ গৈছে মোৰ। তলত বাৰে বাৰে হালি এফালে কেমেৰা ধৰি আছোঁ, এফালে তলত হালি আছোঁ। এইটো ৰাজপ্ৰসাদ। তো এইটো ঘূৰিবলৈ বহুত সময় লাগি গৈছে আমাৰ, প্ৰায় দিনটোৱে লাগি গৈছে। কিন্তু এইটো দৰ্জা শেষ নাই, মানে বহুত কেইখন মানে ৰাস্তা আছে। এইখন এখন বেৰ হয়।
ফাইনেলি আমি ইয়াৰে পৰা এতিয়া যাবলৈ ওলাইছোঁ। ইয়াৰ পিছতে আমি যাম কাৰেং ঘৰলৈ। এইটো মোৰ মা মোৰ দেউতা তো ফাইনেলি আমি কাৰেং ঘৰ আহি পালোহি। এইটো আচলতে গড়গাঁৱত অৱস্থিত। তো ইয়াৰ ভিতৰতো আমি যাম এতিয়া। এতিয়া আমি আছোঁ কাৰেং ঘৰৰ আটাইতকৈ ওপৰৰ ফ্ল'ৰ অৰ্থাৎ বেলকনি। এয়া আমি কাৰেং ঘৰৰ ভিতৰত আহি পালোঁ। ফ্ল'ৰত যাম যি তলাতল ঘৰত আছিল। ইফালে বহুত সৰু সৰু দৰ্জা, ইফালে বহুত এয়া আমি উঠি মানে অন্ধকাৰ, ইফালে ৰাস্তা। এয়া আমাৰ কেমেৰা ধৰি থকা কাৰণে আমি যাব লগা হৈছে। এইবিলাক ফাইনেলি আমি টপ ফ্ল'ৰত আহি পালোঁ। ৰাজেন্দ্ৰ সিঙে নিৰ্মাণ কৰিছিল আৰু এইবিলাক আধা আধি ভাঙিয়ে গৈছে। ইয়াক কাৰেংঘৰ অৰ্থাৎ গড়গাঁও পেলেচ বুলি ক'ব পাৰি। আপোনালোকে দৃশ্য দেখা পাব। এয়া বাহিৰৰ ৰাস্তা দেখা পাব। এইবিলাক ৰেলিং লগাই থৈ দিছে য'ত ভৰিক প্ৰাৰ্থনা কৰে। এইবিলাক বহুত ৰিক্সৰ নহয় সেইবাবে, নহ'লে ইয়াৰে মানুহবিলাক ইয়াতে কোনোবা আহি ঘটককে পৰি